মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম যোজনাৰ সন্দৰ্ভত যিসকল প্ৰাৰ্থীয়ে ইণ্টাৰভিউ দিছিল, ইণ্টাৰভিউত ফাইনেল উত্তীৰ্ণ হোৱা বা ফাইনেল ছিলেকশ্যন হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত ২৫,০০০তকৈ অধিক ব্যক্তিক এই চৰকাৰী অনুদান আগবঢ়াব। আৰু যিসকল ব্যক্তিয়ে এই পৰীক্ষা দিছিল বা ইণ্টাৰভিউ দিছিল কিন্তু ফাইনেল উত্তীৰ্ণ নহ'ল, সেইসকল ব্যক্তিক পুনৰ আবেদন কৰিবলৈ লাগিব। এইবুলি আমি ভিডিঅ' মাধ্যমেৰে জানিবলৈ পাওঁ। গতিকে বন্ধুসকল, আপোনালোকৰ এলেকা বা গাঁওসমূহত এই আত্মনিৰ্ভৰ অসম অভিযানৰ নিৰ্বাচন প্ৰক্ৰিয়াসমূহ কেনে আছিল জনাব লাইক আৰু কমেণ্টৰ মাধ্যমেৰে। ইণ্টাৰভিউত ছিলেকশ্যন বা ছিলেকশ্যন নোহোৱা প্ৰাৰ্থীসকলে নিশ্চয় জনাব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিল। ভিডিঅ'টোত আপোনালোকৰ মন্তব্য মতামত জনাব। ধন্যবাদ।